নমস্কাৰ লৈ আহিছো আন এক খবৰ সমষ্টিবাসীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আৰু প্ৰতি শনিবাৰৰ দৰে আজিও সমষ্টিবাসীক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে সমষ্টিবাসীৰ সমস্যা সমাধানৰ বাবে মত বিনিময় কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আৰু উলুবাৰীত ৰাইজক সাক্ষাৎ কৰি উন্নয়নমূলক কাম-কাজৰ আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে আৰু এইদৰে প্ৰতি শনিবাৰৰ দৰে আজিও সমষ্টিবাসীক সাক্ষাৎ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সমষ্টিবাসীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে আৰু সমষ্টিবাসীৰ সমস্যা সমাধানৰ বাবে মত বিনিময় কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উলুবাৰীত ৰাইজক সাক্ষাৎ কৰি উন্নয়নমূলক কাম-কাজৰ বাবে আলোচনা কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই মুহূৰ্তত আমাৰ হাতত তেখেতৰ মন্তব্য আছে আমি সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো শনিবাৰৰ দিনাখন আমি আমাৰ সমষ্টিৰ বিভিন্ন যিসকল বাসিন্দা আছে তেখেতসকলক আমি ইয়াতে লগ কৰোঁ আৰু তেখেতসকলো ব্যস্ত থাকে অন্যান্য কাম কাজৰ কাৰণে তেখেতসকল অইন সময় কৰিব নোৱাৰে এই সময়টো আমাৰ ধাৰ্য কৰি থোৱা আছে সদায় তেখেতসকল আহে আজিও আহিছে আপোনালোকে দেখিলে প্ৰায় 100-150 মানুহ তেখেতসকল আহি পেলাই তেখেতসকলৰ সমস্যাবিলাকৰ তাৎক্ষণিকভাৱে আমি যিখিনি পাৰোঁ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এই প্ৰচেষ্টাটো আমাৰ যিদিনাখনৰ পৰা বিধায়ক গৈছে সিদিনাখনৰ পৰাই চলি আহিছে আৰু মই ভাবোঁ যে এইটো এটা যথেষ্ট ফলপ্ৰসূ ব্যৱস্থা